কৃষ্ণাইত সুৰভি সাহিত্য গোষ্ঠীৰ উদ্যোগত কৃষ্ণাই গ্ৰন্থমেলা 2024 আজি কাৰ্যালয় উদ্বোধন। গোৱালপাৰা জিলাৰ কৃষ্ণাইত অহা 1 ডিচেম্বৰৰ পৰা আয়োজন কৰা হৈছে কৃষ্ণাই গ্ৰন্থমেলা 2024। গ্ৰন্থ ক্ৰয় আৰু পঠনৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ সৃষ্টিৰ মহান উদ্দেশ্য লৈ স্থানীয় কেইবাটাও অনুষ্ঠানৰ সহযোগত সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাই অহা 1 পৰা 5 ডিচেম্বৰলৈ 5 দিনীয়াকৈ কৃষ্ণাইৰ বুকুত আয়োজন কৰিছে এই গ্ৰন্থমেলা। এই উপলক্ষে আজি কৃষ্ণাইৰ পশু চিকিৎসালয় চৌহদত এটা অস্থায়ী কাৰ্যালয় মুকলি কৰাৰ লগতে উন্মোচন কৰা হয় গ্ৰন্থমেলাৰ বেনাৰ। স্থানীয় সমাজসেৱক কেশৱ শৰ্মাই উদ্বোধন কৰে কাৰ্যালয়ৰ দ্বাৰ। আনহাতে বিকি বুক চেণ্টাৰৰ স্বত্বাধিকাৰী সহিবুল ৰছুলে উন্মোচন কৰে গ্ৰন্থমেলাৰ বেনাৰ। ইয়াৰ পৰৱৰ্তী সময়ত আয়োজক সমিতিয়ে এক সংবাদ মেলৰো আয়োজন কৰে। সংবাদ মেলখনত সুৰভি সাহিত্য গোষ্ঠীৰ সভাপতি ডক্টৰ নজৰুল ইছলাম আৰু যুটীয়া সম্পাদক চন্দন চক্ৰৱৰ্তীয়ে কাৰ্যসূচী সন্দৰ্ভত তথ্য দাঙি ধৰে। সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাই আৰু সহযোগী সংগঠনসমূহৰ সহযোগত আমি অহা 1 তাৰিখৰ পৰা 5 ডিচেম্বৰলৈকে এখনি গ্ৰন্থমেলাৰ আয়োজন কৰিছোঁ। আৰু আজি আপোনালোকে এইখিনি গম পালে যে আমি আজি পোনপ্ৰথম কাৰ্যসূচী হিচাপে আমাৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হ'ল আৰু যিটো আমাৰ বেনাৰ সেইখন উন্মোচন কৰা হৈছে। ইয়াৰ পিছত আমি যুদ্ধকালীন গতিত আমি কাম আৰম্ভ কৰিব লাগিব। অহা 1 তাৰিখৰ পৰা কাৰ্যসূচী আমি আপোনালোকে ইতিমধ্যে গম পাইছে যে অন্তত 5ৰ পৰা 7খন আমাৰ বুক ষ্টল ইয়াত উপস্থিত হ'ব আৰু আমি আশা কৰিছোঁ কৃষ্ণাই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু ৰাইজ এই গ্ৰন্থমেলাৰ পৰা যথেষ্ট উপকৃত হ'ব। বিশেষকৈ আমি উদ্দেশ্য ৰাখিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ লোকসকলে গ্ৰন্থ পাঠৰ প্ৰতি আকৰ্ষিত হয় আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আপোনালোকক আমি এখন প্ৰেছ ৰিলিজ দিম। তাৰ মাজতে দুটামান কথা আমি ক'ব লাগিব যে অহা 1 ডিচেম্বৰত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ উপৰিও প্ৰতিদিনেই আমি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবি সন্মিলনী, কলা বা বিজ্ঞান মডেল প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, অসমীয়া কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিং ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে, আৰু শেষত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বিচৰা হৈছে। আলোচনাৰ বিষয়ে আমি ভাবিছোঁ ছাত্ৰ আৰু যুৱ সমাজৰ মাজলৈ পঠন অভ্যাস ঘূৰাই অনাৰ প্ৰয়োজনীয়তা। এইবিলাক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি বিশিষ্ট সাহিত্যিক কিছুসংখ্যক নিমন্ত্ৰণ কৰাৰ কথা ভবা হৈছে। তাৰ উপৰিও আমাৰ অঞ্চলৰ উপকাৰ হোৱাকৈ কিছুসংখ্যক লোক যিসকলৰ আমাৰ এই অঞ্চলত প্ৰভূত বৰঙণি যোগোৱাৰ সুযোগ আছে তেওঁলোককো আমি নিশ্চয়কৈ নিমন্ত্ৰণ জনাম। আমাৰ এই অঞ্চলৰ যি কলেজ বা শিক্ষানুষ্ঠানসমূহ যিবিলাক আছে তেওঁলোকৰ জৰিয়তেই আমি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বিশেষ পৰিকল্পনা আমি হাতত ৰাখিছোঁ। সাংস্কৃতিক কাৰ্যসূচীবিলাক আমাৰ বিদ্যালয়বিলাকৰ জৰিয়তে আৰু হাবৰাঘাট মহাবিদ্যালয়ৰ লগত আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কেৰিয়াৰ গাইডেন্স আৰু কাউন্সেলিঙৰ কাৰণে আমি এখন ব্যৱস্থা আমি হাতত লৈছোঁ। বিশেষকৈ প্ৰতিদিনেই আমি কিছুসংখ্যক বিশিষ্ট শিল্পী সাহিত্যিকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থাও আমি হাতত ৰাখিছোঁ। লগতে আমি আশা কৰিছোঁ যে এই অঞ্চলৰ বুদ্ধিজীৱী, চিন্তা কৰা ব্যক্তিসকল, শিক্ষকসকল আৰু অন্যান্য সমাজৰ ব্যক্তিসকল, যুৱক যুৱতী আৰু এই অঞ্চলৰ যিবিলাক বিশেষ প্ৰতিষ্ঠান আছে
সংগঠন আছে সেইসকলৰ সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনিয়ে আমাৰ মূল কথা। ইয়াৰ লগত আমাৰ নীলমণি শৰ্মা আমাৰ সম্পাদক আৰু চন্দন চক্ৰৱৰ্তী তেওঁলোককো যদি দুই এষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আমাৰ যি গ্ৰন্থমেলাৰ লগতে যিখিনি কাৰ্যসূচীৰ কথা ইয়াতে সন্নিৱিষ্ট কৰা হৈছে এইখিনি আমাৰ ইতিমধ্যে অৱগত কৰিছে। মই এইখিনিতে আকৌ এটা কথা জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ গ্ৰন্থমেলাত দুখনকৈ গ্ৰন্থ উন্মোচন কৰিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে অঞ্চলটোৰ যদি আন কোনো ব্যক্তিয়ে বা কবিয়ে সাহিত্যিকে যদি তেখেতসকলক গ্ৰন্থ উন্মোচন কৰিব বিচাৰিছে তেখেতসকলে আমাৰ লগত আগতীয়াকৈ যোগাযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। তেখেতসকলৰ গ্ৰন্থৰ বিষয়বস্তুটো কি সেই কথাখিনি আমাক আগতীয়াকৈ জনাব লাগিব। বিষয়বস্তুটোৰ ওপৰত ভিত্তি কৰি আমি তেখেতসকলক গ্ৰন্থখনৰ উন্মোচনৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰিম আৰু আগতীয়া অনুমতি লৈহে তেখেতসকলক আমি এটা নিৰ্দিষ্ট সময় দিম গ্ৰন্থমেলাত গ্ৰন্থখন উন্মোচন কৰাৰ বাবে। আমি অনুৰোধ জনাইছোঁ যদি কোনো আৰু ব্যক্তিয়ে গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচন কৰিম বুলি ভাবিছে তেখেতসকলক আমাৰ এই কাৰ্যালয়ত আহি বা আমাৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰি বা আমাৰ তেনেকুৱা প্ৰচাৰ সম্পাদক আমাৰ আছে উদিত নাৰায়ণ কলিতা, তেখেতৰ লগতো যোগাযোগ কৰি আমাৰ লগত এই কিতাপখন উন্মোচনৰ সময় তাৰিখ বাৰটো নিৰ্ধাৰণ কৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ। আমি আমাৰ পূৰবী সাহিত্য গোষ্ঠীৰ ইতিমধ্যে কৈছোঁৱে যে আমাৰ জন্মলগ্নৰ পৰা যিগৰাকী ব্যক্তি আমাৰ গাৰ চাহটোৰ দৰে লাগি আছে, আমাক বিভিন্ন দিহা পৰামৰ্শত আছে, দি থকা ব্যক্তিগৰাকী শহীবুল দাক আমি আনুষ্ঠানিকভাৱে এই বেনাৰখন উন্মোচন কৰাৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক দুআষাৰ বক্তব্য দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। সন্মানীয় চৰকাৰ, আমাৰ এই পূৰবী সাহিত্য গোষ্ঠীৰ সভাপতি মহাশয়, আজিৰ কাৰ্যালয় উন্মোচক শৰ্মা মহাশয়, বিভিন্ন আমাৰ কাৰ্যালয়ত বা আমাৰ গোষ্ঠীৰ সদস্য বা বিষয়ববীয়াসকল, মিডিয়া পাৰ্চন আৰু বিভিন্ন দল সংগঠনৰ সদস্যসকল, বিষয়ববীয়াসকল, আজি আচলতে মোৰ মুখতো ভাষা নাই, মই তেনেকুৱা ভাষণ দিয়া মোৰ অভ্যাসো কম, তথাপি মই এটা কথাই ক'ব বিচাৰিছোঁ, আজি যি উদ্দেশ্য লৈ আমাৰ আগন্তুক এটা উদ্দেশ্য লৈ আমি আজি একত্ৰিত হৈছোঁ, যি কাৰ্যালয় তথা বেনাৰ উন্মোচন কাৰ্যসূচী এটা হাতত লোৱা হৈছে, হয় মই একো নাজানিলেও একো নকৰিলেও আজি চন্দন চক্ৰৱৰ্তীয়ে যিখিনি কথা ক'লে মই যিমানখিনি পাৰোঁ মোৰ কৰ্মব্যস্ততাৰ মাজত মই সহায় সহযোগ কৰি আহিছোঁ আৰু অদূৰ ভৱিষ্যতো মই কৰি যাম বুলি আশা ৰাখিছোঁ। এটা কথাই আমাৰ কাৰ্যালয় উন্মোচক কেশৱ শৰ্মা ডাঙৰীয়াই যেতিয়া কথা ক'লে যে এই অঞ্চলত কিতাপ পত্ৰ পঢ়াৰ অভ্যাস, বাতৰি কাকত পঢ়াৰ অভ্যাস খুব কমি গৈছে আৰু ইয়াৰ লগত যিহেতু মই এটা ব্যৱসায় জড়িত হৈ আছোঁ, আজি মোটামুটি 26 বছৰে 25 বছৰে আজি এই ব্যৱসায়ৰ লগত জড়িত আছোঁ, দিনক দিনে এনেকুৱাভাৱে কমি গৈছে। এই কথাটো লৈ মই নীলমণি শৰ্মা, আমাৰ কন্দৰ্প দেৱনাথ আমি প্ৰায় আলোচনা কৰি থাকোঁ যে এই অঞ্চলবিলাকত বাতৰি কাকত পঢ়া বা কিতাপ পত্ৰ পঢ়াৰ অভ্যাসটো আমি কেনেকৈ গঢ়িব পাৰোঁ, কথাবিলাক আমি আলোচনা কৰি থাকোঁ। আৰু এই সুযোগতে আমি সাহিত্য কৰ্মী গোষ্ঠীয়ে যেতিয়া আমাৰ কাৰ্যসূচী এটা হাতত ল'ল যে আমি মোৰ দোকানতে আমি এটা কিবা এটা কৰিব লাগিব, এই কৰি আলোচনা কৰাতে আমাৰ এই সাহিত্য কৰ্মী গোষ্ঠীটো জন্ম হ'ল আৰু আমাৰে স্কুল কৃষ্ণ পাব্লিক স্কুলতে সেই কাৰ্যসূচীটা হাতত ল'ল, সেই কমিটিখন হ'ল, তাৰ লগত সেইকাৰণে মই নথৈ আনন্দিত আজি এই গোষ্ঠীটোৰ লগত সহযোগ কৰিব পাৰি, এই সাহিত্য গোষ্ঠীৰ লগত সহযোগ কৰিব মই নিজেও নথৈ আনন্দিত আৰু আচলতে মই বেছি দীঘলীয়া কৰিব খোজা নাই। আজিৰ এই যিটো মোক আজি এই সন্মান দিলে তাৰ কাৰণে মই সাহিত্য কৰ্মী গোষ্ঠীক মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু এইখিনিতে মই আজি বেনাৰখন উন্মোচন কৰা বুলি
মই ঘোষণা কৰিলোঁ। ধন্যবাদ জনালোঁ সৰ্বুল দাক। আচলতে সুৰভি সাহিত্য গোষ্ঠী কৃষ্ণাৰী বুকুত সাহিত্য চৰ্চাৰ এটি তেনেই চালুকীয়া অনুষ্ঠান, যাৰ বয়স মাত্ৰ এটা বছৰ। এটা বছৰত আমি বহুত কিবা কিবি কৰিব পাৰিছোঁ বুলি আমি ক'ব খোজা নাই, কিন্তু আমি মানুহখিনিক সংঘবদ্ধ কৰাৰ বাবে এটা আমাৰ যি চিন্তা চেতনা আমাৰ মনত আহিছিল, সেইখিনিক আমি কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছিলোঁ। আৰু তেনেকৈ আমি কেইখনমান সাহিত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আমি দুগৰাকী কৃষ্ণাৰী শিক্ষাবিদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতি, শ্ৰদ্ধাঞ্জলি গ্ৰন্থও আমি প্ৰকাশ কৰি, আৰু তেনেকুৱা ধৰণৰ আমাৰ সাহিত্যৰ 2-3খনমান কিতাপো আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি আশাবাদী এই গ্ৰন্থমেলাৰ বাকৰিত আমাৰ এই অঞ্চলৰ যিসকলে লিখা মেলাৰ লগত জড়িত তেখেতসকলেও এই গ্ৰন্থমেলাৰ বাকৰিত আহি তেখেতসকলৰ আৰু ন সৃষ্টিসমূহ ইয়াত উন্মোচন কৰক, বা এই কিতাপ পঢ়াৰ যিটো মানসিকতা নতুন চামৰ মাজত আমি কেনেকৈ আনিব পাৰোঁ, এই কথাখিনিক সফল কৰাৰ ক্ষেত্ৰত আমি আজি ইয়াত সংঘবদ্ধ হৈছিলোঁ। আৰু তাৰ আজি যি মূল দুটা কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী আমি এই কাৰ্যসূচী দুটা সফল কৰাত যিসকল ব্যক্তিয়ে আজি আমাক আহি ইয়াত উপস্থিত হৈ সহায় সহযোগিতা আগবঢ়াইছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত যি আমাৰ দিনকেইটা আছে, আমাৰ সন্মুখত বেছি সময় নাই, আৰু মূলতঃ সেই 5টা দিন আটাইৰে সক্ৰিয় অংশগ্ৰহণ কৰিব বুলি আশা কৰি আজিৰ এই অনুষ্ঠান দুটাৰ কাৰ্যসূচী ইমানতে সামৰণি মৰা।